নমস্কাৰ স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ ৰন্ধন কৰ্মীসকলৰ বাবে আহি পৰিছে ইতিমধ্যে বহুতেই ডাঙৰ গুৰুত্বপূৰ্ণ আপডেট অৰ্থাৎ তেওঁলোকৰ যি দৰমহা আছিল 1500 টকা মুঠেই নগণ্য এই দৰমহা 1500ৰ পৰা 2000 আৰু লগতে 3500 পৰ্যন্ত তেওঁলোকৰ যি দৰমহা বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু লগতে অৰুণোদয়ৰ যি টকা হয় বহুতো ৰন্ধন কৰ্মীয়ে পোৱা নাছিল তো এই যি ফেব্ৰুৱাৰী মাহৰ পৰা সকলো ৰন্ধন কৰ্মীয়ে এই যি 1500 টকা যি অৰুণোদয় টকা হয় পাবলৈ সক্ষম হ'ব আৰু লগতে সদৌ অসম মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ উপদেষ্টা তৃষ্ণা নাথেও মুখ্যমন্ত্ৰীক জনাইছে ধন্যবাদ অৰ্থাৎ তেওঁলোকৰ যি 1500 টকাৰ পৰা 3500 টকা পৰ্যন্ত তেওঁলোকৰ যি দৰমহা হয় দৰমহা বৃদ্ধি কৰাৰ কাৰণে আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজিৰ সকলোবিলাক আপডেট জানি লওঁ প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যিহেতু নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ৰাখিলে ৰন্ধন কৰ্মীসকলক 500 টকা এটা বঢ়াই দিয়া কথা কৈছিলে বাজেটত উলিয়াইছিলে গতিকে তেওঁলোকে এতিয়া 2000 টকা পাই আছে অক্টোবৰৰ পইচাটো নৱেম্বৰৰ পৰা 2000কে তেওঁলোকৰ একাউণ্টত সোমাই আছে 1000 টকা অসম চৰকাৰে দিয়ে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে 1000 টকা দিয়ে লগতে তেওঁলোকে যিটো অৰুণোদয় কিছুমান চক্ৰত পৰি কিছুমান মানুহে ৰন্ধনীসকলক অৰুণোদয় নালাগে বুলি কৈছিলে কিন্তু এইবাৰ ৰন্ধন কৰ্মীসকলে অৰুণোদয় পাব আৰু লগতে যিসকল মহিলাই অৰুণোদয় নাপায় তেওঁলোকক অৰুণোদয় দিব আৰু যিহেতু ৰন্ধন কৰ্মীসকলে নৱেম্বৰ মাহৰ পৰাই 2000 টকালৈকে অৰ্থাৎ 2000 টকা পাবলৈ সক্ষম হৈছে তেওঁলোকৰ যি দৰমহা প্ৰথমতে তেওঁলোকৰ দৰমহা আছিল 1500 টকা আৰু অসম চৰকাৰে এতিয়া 2000 টকা অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টে 1000 টকা আৰু অসম চৰকাৰে 1000 টকা দিয়ে ৰন্ধন কৰ্মীসকলক আৰু লগতে বহুতো ৰন্ধন কৰ্মীয়ে কিন্তু অৰুণোদয়ৰ টকা পোৱা নাছিল কিন্তু সকলো ৰন্ধন কৰ্মীয়ে এই ফেব্ৰুৱাৰী মাহৰ পৰা অৰুণোদয় টকা পাব অৰ্থাৎ অৰুণোদয় 1500 টকা আৰু তেওঁলোকৰ যি দৰমহা হ'ব 2000 টকা টোটেল তেওঁলোকে এতিয়া দৰমহা হিচাপে পাব 3500 টকা মই সেইকাৰণে থাম্বনেইলত লিখি দিছোঁ অৰ্থাৎ তেওঁলোকক কিছুমান ৰন্ধন কৰ্মীয়ে যিহেতু অৰুণোদয়ৰ টকা পোৱা নাছিল কিন্তু এইবাৰৰ পৰা যিহেতু মন্তব্যটো আপোনালোকে শুনিব পাৰিলে এইবাৰৰ পৰা সকলো ৰন্ধন কৰ্মীয়ে এই যি অৰুণোদয়ৰ টকা হয় অৰুণোদয় টকা পাব তেওঁলোকে মুঠতে 3500 টকা অৰুণোদয় আৰু তেওঁলোকৰ যি দৰমহা লগ লগাই 3500 টকা তেওঁলোকে পাবলৈ সক্ষম হ'ব তো যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ